বিত্তমন্ত্ৰীৰ বাজেটত উপেক্ষিত গোলাঘাট। হাতী মানুহৰ সংঘাতেৰে জৰ্জৰিত গোলাঘাট জিলা। কিন্তু বন বিভাগৰ গজমিত্ৰ আঁচনিত তালিকাভুক্ত নহল গোলাঘাট। বিত্তমন্ত্ৰীৰ গৃহ জিলা নাই গজমিত্ৰ আঁচনিৰ তালিকাত। জাঙুৰ খাই উঠিছে দল সংগঠন প্ৰকৃতিপ্ৰেমী। অসম বাজেটত আচলতে হাতী মানুহৰ সংঘাত ৰোধৰ বাবে আঁচনি গ্ৰহণ কৰা হ'ল, বাজেট গ্ৰহণ কৰা হ'ল। কিন্তু সমগ্ৰ ৰাজ্যখনৰ ভিতৰতে আটাইতকৈ বেছি হাতী মানুহৰ সংঘাত হোৱা সেই 5খন জিলাৰ ভিতৰত কিন্তু নাম নোসোমালে গোলাঘাট জিলা। কিন্তু এটা কথা ক'ব লাগিব যে গোলাঘাট জিলাত অসমৰ ভিতৰতে যথেষ্ট আচলতে হাতী মানুহৰ সংঘাতৰ সৃষ্টি হয় আৰু আটাইতকৈ বেছি হাতী মানুহৰ সংঘাত গোলাঘাট জিলাত হয়। ঘোষণা কৰা হ'ল 2025-26 বৰ্ষৰ অসম বাজেট। বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ অন্তিমখন পূৰ্ণাংগ বাজেট। বাজেটত অন্তৰ্ভুক্ত হ'ল অৰুণোদয় হিতাধিকাৰীৰ পৰা কৃত্ৰিম উপগ্ৰহলৈ, চৰকাৰী আঁচনিৰ পৰা জাতীয় সংগীতেৰে ৰেকৰ্ড গঢ়ালৈ। বাজেটত স্থান পালে অসমৰ অন্যতম এটা সমস্যা হাতী মানুহৰ সংঘাত। হাতী মানুহৰ সংঘাত ৰোধৰ বাবে লোৱা হ'ল গজমিত্ৰ আঁচনি। গজমিত্ৰ আঁচনিৰ তালিকাভুক্ত হ'ল গোৱালপাৰা, ওদালগুৰি, নগাঁও, বাক্সা আৰু শোণিতপুৰ জিলা। কিন্তু হাতী মানুহৰ সংঘাতেৰে জৰ্জৰিত গোলাঘাট জিলা নাই গজমিত্ৰৰ তালিকাত। ইয়াকে লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। উল্লেখ্য যে বন বিভাগৰ তথ্য অনুসৰি 2010 বৰ্ষৰ পৰা 2020 বৰ্ষলৈ গোলাঘাটত হাতীৰ আক্ৰমণত মৃত্যু হৈছে 44 জনৰ। 2010ৰ পৰা 2020 বৰ্ষলৈ গোলাঘাটত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে প্ৰায় 25টাকৈ হাতীৰ। হাতী মানুহৰ সংঘাতৰ বাবেই চন পৰি ৰৈছে প্ৰায় 5,000 বিঘা কৃষিভূমি। সঘনাই জিলাখনত সংঘটিত হৈ আহিছে হাতী মানুহৰ সংঘাত। প্ৰকৃতিপ্ৰেমী দিলীপ নাথৰ RTIৰ জৰিয়তে পোহৰলৈ আহিছে এই তথ্য। অতি পৰিতাপৰ কথা যে বাইদেৱে হয়তো কি কথাৰ কাৰণে কেনেকৈ বন বিভাগে কি ভুল তথ্য দিলে আমি নাজানো। মই ভাবোঁ যে গোলাঘাট জিলাও কিন্তু হাতী আৰু মানুহৰ সংঘাত অইন জিলাৰ তুলনাত কম নহয়। এইকাৰণে নহয় যে 2010 বৰ্ষৰ পৰা মোৰ হাতত থকা তথ্য অনুসৰি 2020 বৰ্ষলৈকে হাতী আৰু মানুহৰ সংঘাতত 44 জন লোকৰ কিন্তু গোলাঘাট জিলাত মৃত্যু হৈছে। তাৰ পৰিৱৰ্তে 2010 বৰ্ষৰ পৰা 2020 বৰ্ষলৈকে 25টাকৈ বনৰীয়া হাতী বিদ্যুতৰ তাঁৰত লাগি চাহ বাগানৰ গাঁতত পৰি মৃত্যু হৈছে। এইটো কিন্তু বন বিভাগৰ তথ্য। গতিকে 44 জন লোক হাতী আৰু মানুহৰ সংঘাতত নিহত হোৱাৰ পিছতো সেই জিলাখনক হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰিবৰ কাৰণে বাজেটত নামটো ঘোষণা নকৰাটো কিন্তু দুৰ্ভাগ্যজনক বিষয়। যে হাতী আৰু মানুহৰ সংঘাত এই 5খন জিলাৰ লগতে গোলাঘাট জিলাখনো সামৰি ল'ব লাগে। কাৰণ দিনে নিশাই আমি দেখা পাওঁ গোলাঘাট, নুমলীগড় এই অঞ্চলত হাতী আৰু মানুহৰ সংঘাত ৰোধ কৰে। আনকি নুমলীগড়ৰ পথটো ঘণ্টাৰ পিছত ঘণ্টাত ৰাষ্ট্ৰীয় ঘাইপথ হাতীৰে বন্ধ কৰি ৰাখে। আনহাতে 2018ৰ পৰা 2024লৈকে গোলাঘাটত হাতীৰ গছকত মৃত্যু হৈছে 33 জন লোকৰ। ইমানৰ পাছতো কিয় গজমিত্ৰ আঁচনিৰ অন্তৰ্ভুক্ত নহল গোলাঘাট, ইয়াকে লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। সকলোৱে জ্ঞাত যে বিশেষকৈ অসমৰ ভিতৰত আমাৰ হাতী মানুহৰ সংঘাত বুলি ক'লে আমাৰ গোলাঘাট জিলাখন বিশেষকৈ অতিকৈ বেছি হাতী মানুহৰ সংঘাত পৰিলক্ষিত দেখা যায়। বিশেষকৈ আমি 2024ৰ পৰা 25লৈকে 11জন নে 12জন মৃত্যুবৰণ কৰিছে। হাতীও 9গৰাকী হাতীও ইতিমধ্যে মৃত্যু হৈছে। কিন্তু আজি এই বাজেটত আমি আশা কৰিছিলোঁ যে আমাৰ গোলাঘাট জিলাৰ যি হাতী মানুহৰ সংঘাত যি আঁচনি মেলিছে সেই আঁচনি যাতে আমাৰো যাতে সাঙুৰ খায়। অসম বাজেটত আমাৰ অজন্তা নেওগ ডাঙৰীয়ানীয়ে আমাৰ গোলাঘাট জিলাৰ নাম উল্লেখ নকৰিলে এইটো অতিকৈ পৰিতাপৰ বিষয়। আমি অজন্তা নেওগ ডাঙৰীয়ানীক আমি আহ্বান জনাম আমাৰ ফলঙনি অঞ্চল ছাত্ৰ সন্থাৰ তৰফৰ পৰা যে শীঘ্ৰেই আমাৰ গোলাঘাট জিলাৰ নাম অসম বাজেটত হাতী মানুহৰ সংঘাতৰ অসম বাজেটত তেওঁ উল্লেখ কৰক। গোলাঘাট জিলাৰ মৰঙী, পোৰাবাংলা, খুমটাই, জামুগুৰি, গাড়ীগাঁও, ফৰকাটিং আদি অঞ্চলত দীৰ্ঘদিনীয়া সমস্যা হাতী মানুহৰ সংঘাত। ইয়াৰ পাছতো গোলাঘাটৰ নাম নথকাত জাঙুৰ খাই উঠিছে দল সংগঠন। খুদ বিত্তমন্ত্ৰীগৰাকীয়ে গোলাঘাটৰ এই সমস্যাৰ কথা জ্ঞাত হৈও ব্যৱস্থা নোলোৱা বুলি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ। শীঘ্ৰেই এই গজমিত্ৰ আঁচনিত গোলাঘাটৰ নাম অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাইছে গোলাঘাটবাসীয়ে। নুমলীগড়ৰ পৰা ভৰত দাস আৰু গোলাঘাটৰ পৰা দেৱাশিষ সাহাৰ ৰিপৰ্ট NKTV+।